যে ধন দিছে যদি লিখিতভাৱে যদি আমাক দিয়ে মই ব্যৱস্থা ল'ব পাৰিম, কিন্তু এতিয়া ধৰক ধন দিয়াগৰাকীটো জনাব লাগিব, কাৰণ কিয় তেওঁতো নিজে নজনায়। এতিয়া তেওঁ হয়তো আপোনালোকক জনাইছে বা মোক হয়তো মুখেৰে জনাইছে, সেইটোৰ ওপৰতো একো একশ্যন ল'ব নোৱাৰিম। গতিকে কাৰণ আমি দুখীয়া মানুহক আমি এটা ৰেচন কাৰ্ড দিছোঁ, যিটো নেকি মানুহৰ কল্পনাৰো কোনো কল্পনাতে অহা নাছিলে যে আমাৰ এই চৰকাৰখনে যে ৬২ লাখ মানুহক যে ৰেচন কাৰ্ড দিব। আৰু আমি নিৰ্বাচনৰ সময়তো কোৱা নাছিলোঁ যে আমি নতুনকৈ ৰেচন কাৰ্ড দিম, আমি অৰুণোদয়ৰ কথা কৈছিলোঁ, ৰাস্তা ঘাট কৰাৰ কথা কৈছিলোঁ। কিন্তু মই যেতিয়া ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰৰ দায়িত্ব দিয়াৰ পিছত তেতিয়াই মই আহ্বান জনাইছিলোঁ যাতে ৰেচন কাৰ্ড যাতে সকলোৱে যাতে পৰিহাৰ কৰে। তেতিয়া ২ লাখ মানুহে, যিসকল ধনী মানুহ ২ লাখে পৰিহাৰ কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনালোঁ, তেওঁ ৩বাৰকৈ আহ্বান জনাইছিলে, তেতিয়া ৮ লাখ মানুহে পৰিহাৰ কৰিলে। গতিকে ৮-২ 10 লাখ মানুহে পৰিহাৰ কৰিলে। ২.৫ লাখ মানুহ আমাৰ মাজত হয়তো নাই, মৃত্যুমুখত পৰিছে। তেওঁলোকৰ ২.৫ লাখ মিলি পেলাই ১২.৫ লাখ, আৰু বাকী ৫০ লাখ আমি কি কৰিলোঁ, যিসকল ডুপ্লিকেট ৰেচন কাৰ্ড আছিলে সেই ডুপ্লিকেট ৰেচন কাৰ্ডবোৰ আমি ডিটেক্ট কৰিলোঁ। আধাৰ কাৰ্ডৰ লগত আমি যেতিয়া সংযুক্ত হ'বলৈ দিলোঁ, তেতিয়া আমি সেইখিনি ডিটেক্ট কৰিলোঁ যে ৫০ লাখ মানুহে কংগ্ৰেছৰ দিনত ডুপ্লিকেট চাউল তেওঁলোকে ভক্ষণ কৰি আছিলে। আৰু আধাৰ কাৰ্ডৰ লগত লিংকেজ কৰিবলৈ দিওঁতে এমাহ ২ মাহ সময় নহয়, 6 মাহ সময় দিয়াৰ পিছতো ৫০ লাখ মানুহে তেওঁলোকে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংকেজ কৰিব নোৱাৰিলে। আৰু তেতিয়া স্বাভাৱিকতে, কাৰণ কিয় আগতেতো NFS কাৰ্ডটো তেওঁলোকৰ দিনতে দিছিলে। গতিকে আমি যেতিয়া দেখিলোঁ যে নহয়, সেইবোৰ মানুহ ধৰক এটা নাম দিয়া আছে বেলেগ, গাঁও দিয়া আছে বেলেগ, অস্তিত্ববিহীন তেনেকুৱা ধৰক নাম আমি দেখিছিলোঁ, অনলাইনত দেখিছিলোঁ। যেতিয়া আমি ভেৰিফিকেশ্যন কৰিছিলোঁ তেওঁ সেই মানুহৰ অস্তিত্বই নাই। তেতিয়া আমি সেই নাম ৫০ লাখ মানুহৰ নাম আমি ডিলিট কৰিছিলোঁ। আৰু সেই ৫০ লাখ আৰু আমাৰ যিটো আহ্বানত সঁহাৰি জনাইছিলে ১২ লাখ, টোটেল ৬২ লাখ মানুহক আমি, দুখীয়া মানুহক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। শৰ্মা চৰকাৰৰ দিনত যদি মোক কোনোবাই সোধে যে হায়েষ্ট সফলতা কি, মই ক'ম যে সকলোতকৈ হায়েষ্ট সফলতা এইটো, কাৰণ ৬২ লাখ মানুহক কোনো ধৰণৰ আমিও পইচা খৰচ নকৰাকৈ আৰু তেওঁলোকেও নাভাবাকৈ আৰু আমিও কোনো কমিটমেণ্ট দিয়া নাছিলোঁ, তেনেকুৱাকৈ আজি আমি যে ৬২ লাখ মানুহক যদি আমি ৰেচন কাৰ্ড দিব পৰাটো নিশ্চিত ওপৰত এটা ডাঙৰ এটা সফলতা। আৰু ইয়াৰ আশীৰ্বাদ আমি পাইছোঁ, আগন্তুক দিনতো ইয়াৰ আশীৰ্বাদ পাম বুলি মই আশাবাদী। এইখনক লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ সাজু, ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত সম্পূৰ্ণৰূপে সাজু। কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য হাইকোৰ্টত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তৰ কিছুমান খণ্ডত ডিলিমিনেশ্যন লৈ পেলাই বিসংগতি আছে বুলি জনাইছিলে। আৰু তেতিয়া মহামান্য হাইকোৰ্টে ৰায় দিছিলে যে হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে নটিফিকেশ্যন নকৰে, সেই কথাষাৰ আমাক জনাইছিলে। আৰু আমি মহামান্য হাইকোৰ্টৰ প্ৰতি আমি সন্মান জনাই আমি এতিয়া লিভ পিটিশ্যন এখন আমি ৩ তাৰিখে আমি উত্থাপন কৰিম যে আমি সেইটো অনুমতি বিচাৰিছোঁ। ক'ৰবাত যদি তেনেকুৱা বিসংগতি আছে কোনোবা ৱাৰ্ডত, তাৰ কাৰণে বা কোনোবা পঞ্চায়ত, তাৰ কাৰণে পঞ্চায়তৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে। কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ'বলগীয়া হ'ব, ভাৰত চৰকাৰৰ পৰা বহুত অনুদান বন্ধ হ'বগৈ। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি ৩ তাৰিখে এখন লিভ পিটিশ্যন আমি ছাবমিট কৰিম। আৰু সেইটোত যদি মহামান্য হাইকোৰ্টে যদি আমাক অনুমোদন দিয়ে তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম। ফেব্ৰুৱাৰীৰ আগৰ পৰা টাৰ্গেটো লোৱা আছিলে। যদি আমাক ধৰক আমাক কয় আমি যদি যদি আমি জানুৱাৰীতো যদি অধিৱেশন হয়, যিহেতু এমাহৰ ভিতৰত গোটেই প্ৰক্ৰিয়া শেষ হয়, 10 ফেব্ৰুৱাৰীৰ ভিতৰত তেতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হ'ব, যদিহে আমি পাৰ্মিশ্যনটো পাওঁ। কিন্তু যিহেতু আমি 21 দিনহে লাগে নিৰ্বাচন কৰাৰ কাৰণে, কিন্তু এই ক্ষেত্ৰত আমি কৰিব লাগিব কি, যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালীৰ পাঠশালাত চলিব। আৰু ইপিনে থাকিব যোৰহাটত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 5ৰ পৰা 8 তাৰিখলৈ। গতিকে সেই দুটা অনুষ্ঠানো যাতে ক্ষতিগ্ৰস্ত নহয়, কাৰণ দুটা অনুষ্ঠানে জাতীয় অনুষ্ঠান, আৰু তাৰ কাৰণে হয়তো আমি অকণমান ডেটটো যাতে ক্ৰেছ নহয়। কাৰণ কিয় নিৰ্বাচন অনুষ্ঠিত হ'লে আমি সমগ্ৰ গাড়ীসমূহ আমি অধিগ্ৰহণ কৰিব লাগিব, আৰু তেতিয়া সেই অধিৱেশনত যাতে মানুহ যোৱাত অসুবিধা নহয়, সেই দিশটো আমাক অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক আহ্বান জনাইছিলে। সেই বিষয় লৈ পেলাইও আমি ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা কৰি আছোঁ। আচলতে ধুবুৰী জিলাখনত বিভিন্ন ধৰণৰ প্ৰগ্ৰেছ আমি পাইছোঁ, কিন্তু মই নিজে আজি আচৰিত হৈছোঁ যে আমি ৰাস্তা ঘাটৰ ক্ষেত্ৰতে হওক
বা আমি বিভিন্ন ধৰণৰ বিল্ডিঙৰ ক্ষেত্ৰতে হওক বা আমি ট্ৰেন্সপৰ্টৰ ৰিভিনিউ বা এক্সাইজৰ ৰিভিনিউৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো বিভাগৰ ইয়াতে যি ধৰণৰ সফলতা কিন্তু সেই সফলতাসমূহ আচলতে প্ৰচাৰ হোৱা নাই যাৰ কাৰণে মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক মই নিৰ্দেশ দিছোঁ অহা 30 তাৰিখে যে এই জিলাখনতনো 21 চনৰ পৰা কি কাম কৰা হ'ল আৰু ক'ত আমি সফলতা লাভ কৰিছোঁ আয়ুক্ত ডাঙৰীয়াই বিস্তাৰিতভাৱে আপোনালোকক মাতিব 21 চনৰ পৰা আমাৰ চৰকাৰখনৰ পৰা যেহেতু এতিয়া যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা কওঁ যে সৰ্বাধিক 98% প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি ঘৰ এটা সম্পূৰ্ণ কৰিছোঁ এইটো এটা ডাঙৰ এটা এচিভমেণ্ট ঠিক তেনেকৈ মাষ্টাৰ আমি যি প্ৰকিউৰমেণ্ট বা মাষ্টাৰ প্ৰডাকশ্যন মাষ্টাৰ প্ৰডাকশ্যন আমি অসমৰ ভিতৰত ধুবুৰী অঞ্চলত যে ইমান বেছি এই কথাষাৰ আচলতে বিভাগেও কোৱা নাই বা আমাকো জ্ঞাত কৰা নাই বা ঠিক তেনেকুৱাকৈ আমি যদি পেডি প্ৰকিউৰমেণ্ট গতিকে বা আমি ধৰক মানে ডেইলি আমি প্ৰায় ইয়াতে 9000 লিটাৰ ডেইলি আমাৰ মানে গাখীৰ উৎপাদন হয় ঠিক তেনেকৈ কণী উৎপাদন হয় এনেকুৱাকৈ বিভিন্ন ধৰণৰ সফলতা আছে সেই সফলতাবোৰ পোহৰত অহা নাই আৰু মই সেইকাৰণে মই কৈছোঁ যে কাইলৈৰ ভিতৰতে বুলেট পইণ্ট হিচাপে লৈ পেলাই যাতে আমাক যাতে জমা দিয়ে আৰু 30 তাৰিখে প্ৰেছ কনফাৰেন্স যোগে জিলা আয়ুক্ত ডাঙৰীয়াই আপোনালোকক সবিশেষ জনাব আগে পিছে আগতে অভিযোগ পাই আহিছোঁ যে মানে ট্ৰেন্সপৰ্টেশ্যন কষ্টটো বহুতে কয় যে আমাৰ অসমত মানে ট্ৰেন্সপৰ্টেশ্যন কষ্টটো বেছি হয় আৰু পশ্চিমবংগত কম হয় বুলি কয় আৰু যাৰ কাৰণে ট্ৰেন্সপৰ্টেশ্যন কষ্টৰ কাৰণে বহুতে মূল্যবৃদ্ধিৰ কথা কয় কিন্তু সিন্ডিকেট বোলা বিষয়টো আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত এই সিন্ডিকেটৰ ব্যৱস্থাটো নাই কিন্তু ইয়াতে মোক তেনেকুৱাকৈ বিভিন্ন ধৰণৰ সংবাদ মাধ্যমে প্ৰশ্ন সোধে সিন্ডিকেট লৈ পেলাই যদি মই তেওঁলোকক আহ্বান জনাইছোঁ যেনেকুৱা স্পেচিফিক যদি কিবা তেনেকুৱা আছে লিখিত ৰূপত মোক দিলে নিশ্চিত ৰূপত আমি ব্যৱস্থা ল'ম আজি মই সভাটো এই বিষয়টো ইতিমধ্যে আয়ুক্তক মই জনাইছোঁ যে তেনেকুৱা যদি কিবা যদি স্পেচিফিক অভিযোগ পায় মোক যাতে দৃষ্টিগোচৰ যাতে কৰায় কাৰণ কিয় সেইখিনি আমি লিখিত ব্যৱস্থা লোৱাটো প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ এতিয়া ধৰক ৰকিবুল হুছেইনে কি কয় সেইটোতো মই হেৰি কৰিব নোৱাৰোঁ কাৰণ অভিভাৱক মন্ত্ৰী হিচাপে মোক যদি কোনো স্পেচিফিক যদি কোনোবাই যদি কমপ্লেইন দিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত আমি এই বিহিত ব্যৱস্থা এটা আমি ল'ম কিন্তু ৰাজনৈতিকভাৱে এতিয়া ধৰক ৰকিবুল হুছেইনৰ বক্তব্য কি আছে সেইটোতো মই প্ৰতিক্ৰিয়া দিয়াটো উচিত নহ'ব কাৰণ মই কাম কৰিব আহিছোঁ অভিভাৱক মন্ত্ৰী হিচাপে আৰু আপোনালোকে দেখিছে যে এই মাহতে মই দুবাৰ মানে আহিছোঁ গতিকে মই যেতিয়া সময় পাওঁ যে যাতে কাৰণ উন্নয়ন যদি হ'বলগীয়া হয় অসমখন তেতিয়াহ'লে ধুবুৰীখন উন্নয়ন হ'ব লাগিব অকল ডিব্ৰুগড়খন বা যোৰহাটখন উন্নয়ন হ'লে নহ'ব সমগ্ৰ অসমৰ প্ৰতিটো পৰিয়ালৰ উন্নয়ন হ'ব লাগিব তেতিয়াহে আত্মনিৰ্ভৰ হ'ব পাৰিব আৰু প্ৰতিটো অঞ্চল যদি আত্মনিৰ্ভৰ হয় তেতিয়াহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈ আছে যে 1ৰ পৰা 5 নম্বৰ স্থানলৈ আমি আনিব লাগিব আৰু যাৰ কাৰণে নেকি আমি প্ৰতিটো অঞ্চল সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে যিকোনো চৰকাৰী আঁচনি বা চৰকাৰী বা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আমি যাতে তাত যাতে উপলব্ধ কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস চলাইছোঁ আৰু এতিয়া যিটো গ্ৰোথ আছে মই যদি উদাহৰণস্বৰূপে কওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ভাবিছে যে প্ৰায় 30 লাখ মহিলাক যি লাখপতি বাইদেউ বনাম বুলি যিটো মনত এটা তেওঁৰ সংকল্প সেই সংকল্পটো যদি আমি সফল হ'ব পাৰোঁ তেতিয়াহ'লে 30 লাখ মহিলা যদি 1 লাখকৈ যদি ইনকাম কৰিব পাৰে তেতিয়াহ'লে 30,000 কোটি টকা অসমৰ মহিলাই নিজাববীয়াকৈ মানে তেওঁলোকে ইনকাম কৰিব পাৰিব আৰু সেইটো যদি হয় তে অসমৰ 30,000 কোটি টকা অসমৰ মহিলাই ইনকাম কৰিলে নিশ্চিত ওপৰত আমাৰ মানে GDP বহু আমি আগবাঢ়ি যাব হয়তো গুজৰাটৰ সমপক্ষ হ'ব পৰা যাব যাৰ কাৰণে আমি মহিলাসকলক আত্মনিৰ্ভৰ হোৱাৰ কথা কৈছোঁ কৃষকক আত্মনিৰ্ভৰ হোৱাৰ কথা কৈছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে এতিয়া সৰিয়হ আমি 5,950 টকাকৈ আমি কিনি আছোঁ বজাৰত হয়তো সেই সৰিয়হৰ দাম আছে হয়তো 4,500 টকা যাতে আমি অধিক সৰিয়হ যাতে প্ৰডাকশ্যন কৰিব পাৰোঁ ধুবুৰী জিলাখনে এই ক্ষেত্ৰত সফলতা লাভ কৰিছে কিন্তু অকল ধুবুৰীয়ে সফলতা লাভ কৰিলে নহ'ব সমগ্ৰ অসমত এইটো এটা জাগৰণ আহিব লাগিব তেনেকুৱাকৈ সকলো বিষয় মহিলাৰ উন্নয়নে হওক বা কৃষকৰে হওক বা প্ৰডাকশ্যনৰ ক্ষেত্ৰতে হওক বা পেডি প্ৰডাকশ্যনৰ ক্ষেত্ৰতে হওক বা কণী উৎপাদনৰ ক্ষেত্ৰতে হওক আমি এতিয়াও মৎস্য উৎপাদনত আমি সফলতা লাভ কৰিছোঁ কিন্তু কণী আমি এতিয়াও ডিপেণ্ডেণ্ট হৈ আছোঁ গাখীৰ ডিপেণ্ডেণ্ট হৈ আছোঁ গতিকে আমি হোৱাইট ৰিভলিউশ্যন আমি কৰিব লাগিব তেতিয়াহে বজালিত যেনেকুৱাকৈ 50,000 পৰা 60,000 লিটাৰ ডেইলি তেওঁলোকে গাখীৰ উৎপাদন কৰে তাৰে বিপৰীতে ইয়াতে হয়তো 15,000 লিটাৰ হয় সেইটো একেবাৰে কম হৈ আছে তাৰমানে ডিপেণ্ডেণ্ট হৈ আছোঁ গতিকে আমি যাতে কোনো এখন জিলা যাতে ডিপেণ্ডেণ্ট হ'বলগীয়া নহয় তাৰ কাৰণে
প্ৰত্যেক জিলা যদি তেওঁলোকে প্ৰয়াস যদি চলায় তেতিয়া নিশ্চিত ওপৰত অসমখন 1 নম্বৰৰ পৰা 5 নম্বৰ যাবগৈ।